খুব দুখ প্ৰকাশ কৰিছোঁ কাৰণ আমি এটা কথা অনুভৱ হৈছে যে এছামে কেৱল সংগঠনৰ নেতৃত্ব প্ৰদান কৰি কেৱল নিজৰ ন্যস্ত স্বাৰ্থ লাভৰ বাবে যে সংগঠন কৰে সেই কথাষাৰ আজি প্ৰমাণ হৈছে। কাৰণ আমি সেই সময়ত আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থাৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অন্যান্য সকলো দল সংগঠন আমি ওলাই আহি ৰাজপথ অৱৰোধ কৰিছিলোঁ আৰু অৱৰোধ কৰি আমি NSPC যি যন্ত্ৰাংশ আছিলে যন্ত্ৰাংশ অৱৰোধ কৰিছিলোঁ আৰু সেই সময়ত লখিমপুৰবাসী ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছিলে আৰু সেই আন্দোলনটোক কেইজনমান নেতাই হাইজেক কৰি নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কাৰণে তেখেতসকলে কি কৰে ব্যৱহাৰ কৰিলে। একমাত্ৰ অখিল গগৈ ডাঙৰীয়া সেই সময়ত আহিছিলে, তেওঁ সন্মুখত নেতৃত্ব প্ৰদান কৰিছিলে আৰু সেই সময়ত অখিল গগৈ নেতৃত্ব প্ৰদান কৰি সমগ্ৰ অসমতে অখিল গগৈয়ে প্ৰভাৱ বিস্তাৰ কৰিছিলে। কিন্তু শেষত কি হ'ল, অখিল গগৈ ডাঙৰীয়া কি কৰিলে, NSPCৰ লগত থাকে আমাৰ সন্দেহ হৈছে যে বুজাবুজি কৰিলে, বুজাবুজি কৰাৰ পিছত তেখেতে আজি ৰাজনৈতিকভাৱে বিধায়ক হ'ল। আজি কিন্তু সম্পূৰ্ণ মৌন আৰু একে দশা কি ৰনোজ পেগু, ভুৱন পেগু তেখেতসকলেও সেই NSPC বৃহৎ আন্দোলন কৰি পেলাই আজি মন্ত্ৰী বিধায়ক হ'ল। তেখেতসকল কিন্তু আজি সম্পূৰ্ণভাৱে মৌন হৈ থাকিলে আৰু সম্পূৰ্ণৰূপে নীৰৱ নিশ্চুপ ভূমিকা পালন কৰি আছে। আজি আমি অত্যন্ত দুখ পাইছোঁ, লাজ পাইছোঁ যে লখিমপুৰৰ পৰা এনেদৰে যন্ত্ৰাংশ পুলিচ বাহিনী লগাই ইয়াৰ পৰা লৈ যোৱা হ'ল, কিন্তু এজনো সংগ্ৰামী সতীৰ্থ বা কোনো দল সংগঠন ওলাই আহি বা কৃষক মুক্তি সংগ্ৰাম সমিতি বা অখিল কোনোবা ধৰণৰ লোক ব্যক্তি ওলাই আহি কেনে এই বিষয়বিলাক মাত মাতিবলৈ ওলাই নাহিলে। অতি লাজৰ কথা আৰু দুৰ্ভাগ্যজনক কথা। আৰু ক'ভিডৰ সময়তো আমি দেখিছিলোঁ যে ক'ভিডৰ সময়ত ৰাইজক পণবন্দী কৰি কি কৰিছিলে চৰকাৰে NSP যন্ত্ৰাংশ লৈ গৈছিলে, সেই সময়তো আমি আন্দোলন কৰিছিলোঁ। আৰু আজিও নিৰ্বাচনৰ ঢাকঢোল বাজি থকা সময়ত ৰাইজ সমগ্ৰ নিৰ্বাচনত ব্যস্ত, সেই সময়ত চৰকাৰে প্ৰশাসনে কি কৰিছে গোপনে আজি NSPC এই যন্ত্ৰাংশ লৈ গৈছে, চহৰৰ মজিয়াত লৈ গৈছে, যিটো দুৰ্ভাগ্যজনক লজ্জাজনক কথা। আৰু এইখন চৰকাৰ যিখন বিজেপি চৰকাৰে সেই সময়ত ৰাজনাথ সিঙৰ নেতৃত্বত এটা আন্দোলন হৈছিলে গেৰুকাৰ মুখত, তেখেতসকলে স্পষ্টভাৱে NSPC বন্ধ কৰিম বুলি কৈছিলে। এই কথাবোৰ যে ভেকু ভাওনা হ'ল, এই কথাবোৰ যে অসমৰ ৰাইজক যে কেৱল মাত্ৰ যে মিছা কথা প্ৰলোভনেৰে যে এই চৰকাৰখন বা বিভিন্ন দল সংগঠনৰ নেতাসকলে যে মিছা কথা কৈ প্ৰলোভনেৰে মানুহক যে ঠগামি কৰিলে সেই কথা আজি স্পষ্ট ওলাইছে। আজি এজন সংগঠনৰ কৰ্মীচাৰী অত্যন্ত লাজ পাইছোঁ, অত্যন্ত দুখ পাইছোঁ যে আমি কৰা আন্দোলনবোৰ, আমি কৰা প্ৰতিবাদসমূহ যে অথলে গ'ল আৰু ৰাইজে কৰা প্ৰতিবাদসমূহ যে অথলে গ'ল সেই কথা আজি স্পষ্টভাৱে প্ৰকাশ পাইছে, প্ৰভাৱ বিস্তাৰ কৰিছিলে। কিন্তু শেষত কি হ'ল, অখিল গগৈ ডাঙৰীয়া কি কৰিলে NSPCৰ লগত থাকে আমাৰ সন্দেহ হৈছে যে বুজাবুজি কৰিলে, বুজাবুজি কৰাৰ পিছত তেখেতে আজি ৰাজনৈতিকভাৱে বিধায়ক হ'ল। আজি কিন্তু সম্পূৰ্ণ মৌন আৰু একে দশা কি ৰনোজ পেগু, ভুৱন পেগু তেখেতসকলেও সেই NSPC বৃহৎ আন্দোলন কৰি পেলাই আজি মন্ত্ৰী বিধায়ক হ'ল। তেখেতসকল কিন্তু আজি সম্পূৰ্ণভাৱে মৌন হৈ থাকিলে আৰু সম্পূৰ্ণৰূপে নীৰৱ নিশ্চুপ ভূমিকা পালন কৰি আছে। আজি আমি অত্যন্ত দুখ পাইছোঁ, লাজ পাইছোঁ যে লখিমপুৰৰ পৰা এনেদৰে যন্ত্ৰাংশ পুলিচ বাহিনী লগাই ইয়াৰ পৰা লৈ যোৱা হ'ল, কিন্তু এজনো সংগ্ৰামী সতীৰ্থ বা কোনো দল সংগঠন ওলাই আহি বা কৃষক মুক্তি সংগ্ৰাম সমিতি বা অখিল কোনোবা ধৰণৰ লোক ব্যক্তি ওলাই আহি কেনে এই বিষয়বিলাক মাত মাতিবলৈ ওলাই নাহিলে। অতি লাজৰ কথা আৰু দুৰ্ভাগ্যজনক কথা। আৰু ক'ভিডৰ সময়তো আমি দেখিছিলোঁ যে ক'ভিডৰ সময়ত ৰাইজক পণবন্দী কৰি কি কৰিছিলে চৰকাৰে NSP যন্ত্ৰাংশ লৈ গৈছিলে, সেই সময়তো আমি আন্দোলন কৰিছিলোঁ। আৰু আজিও নিৰ্বাচনৰ ঢাকঢোল বাজি থকা সময়ত ৰাইজ সমগ্ৰ নিৰ্বাচনত ব্যস্ত, সেই সময়ত চৰকাৰে প্ৰশাসনে কি কৰিছে গোপনে আজি NSPC এই যন্ত্ৰাংশ লৈ গৈছে, চহৰৰ মজিয়াত লৈ গৈছে, যিটো দুৰ্ভাগ্যজনক লজ্জাজনক কথা। আৰু এইখন চৰকাৰ যিখন বিজেপি চৰকাৰে সেই সময়ত ৰাজনাথ সিঙৰ নেতৃত্বত এটা আন্দোলন হৈছিলে গেৰুকাৰ মুখত, তেখেতসকলে স্পষ্টভাৱে NSPC বন্ধ কৰিম বুলি কৈছিলে। এই কথাবোৰ যে ভেকু ভাওনা হ'ল, এই কথাবোৰ যে অসমৰ ৰাইজক যে কেৱল মাত্ৰ যে মিছা কথা প্ৰলোভনেৰে যে এই চৰকাৰখন বা বিভিন্ন দল সংগঠনৰ নেতাসকলে যে মিছা কথা কৈ প্ৰলোভনেৰে মানুহক যে ঠগামি কৰিলে সেই কথা আজি স্পষ্ট ওলাইছে। আজি এজন সংগঠনৰ কৰ্মীচাৰী অত্যন্ত লাজ পাইছোঁ, অত্যন্ত দুখ পাইছোঁ যে আমি কৰা আন্দোলনবোৰ, আমি কৰা প্ৰতিবাদসমূহ যে অথলে গ'ল আৰু ৰাইজে কৰা প্ৰতিবাদসমূহ যে অথলে গ'ল সেই কথা আজি স্পষ্টভাৱে প্ৰকাশ পাইছে।